বিটিসি ইলেকশনত কোনোদিন নাছিল 2020তো নাছিল এতিয়া প্ৰিপাৰেশ্যনৰ সময় সব দলে সব মানে 40টা সমষ্টিত খেলিবৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে মইতো আহ্বান জনাম যে সকলো দলে ইয়াৰ কাৰণে প্ৰিপেয়াৰ কৰে মই প্ৰকাৰ কৰোঁ যে UPPL এটা ইয়াৰ স্থানীয় দল হিচাপে 40টা খেলিবৰ কাৰণে প্ৰিপাৰেশ্যনত লাগি যায় কিন্তু 2020 চেঞ্জ হোৱা নাই আমাৰ মিত্ৰতাটো আমাৰ এছেম্বলিৰে আছিলে মিত্ৰতা BPF আছিলে কিবা লোকসভাত আছিলে মিত্ৰতাটো BTCত নাছিল আমি এইটো পোষ্ট ইলেকশ্যনহে এলায়েন্স কৰিছোঁ মানে এটা আণ্ডাৰষ্টেণ্ডিঙৰ মাধ্যমেদি চৰকাৰ গঠন এই মিলিজুলি চৰকাৰে গঠন কৰিছোঁ কিন্তু BTC ইলেকশ্যনত 2020তো মিত্ৰতা নাছিল আৰু ইয়াৰ পিছতো কোনো ধৰণৰ মিত্ৰতা BTC ইলেকশ্যন সম্পৰ্কে আলোচনাও হোৱা নাই এতিয়া এছেম্বলিতো আছে সদায় গভৰ্ণমেণ্ট চৰকাৰ 26লৈকে চলিব আৰু দিল্লীতো আছে কোনো ইছ্যু নাই আমাৰ ইছ্যুটো হ'ল যে একৰ্ডটো ইমপ্লিমেণ্টেশ্যন হ'ব লাগে শান্তি স্থায়ী হ'ব লাগে যুগে যুগে ইয়াত মানে অশান্তি যাতে নহয় আৰু উন্নয়ন আহিব লাগে ল'ৰা ছোৱালীক আমি উচ্চ শিক্ষা ল'বৰ কাৰণে সুযোগ দিব লাগে আৰু ল'ৰা ছোৱালীক বিজনেছ কৰিবৰ কাৰণে সুযোগ দিব লাগে আৰু এইখিনিয়ে আৰু এইবিলাক আমি যদি সকলো জনগোষ্ঠীৰ মানুহ ইয়াত নিৰাপদে থাকি পেলাই জীৱন যাপন কৰিব পাৰে তাতকৈ ডাঙৰ সফলতা কি আছে এইটোৱে আমাৰ মূল উদ্দেশ্য প্ৰধান বিৰোধী দল UPFৰ মিত্ৰতাৰ কৰাৰ কোনো সম্ভাৱনা আছে নেকি নাই এতিয়া মিত্ৰতাৰ কথা আমি চিন্তা নকৰোঁ এতিয়া পুৰা গ্ৰাউণ্ড প্ৰিপাৰেশ্যন আৰু BPF মানে এইবাৰ ইলেকশ্যনত 2-3টাও যদি জিকিব পাৰে মই ভাল পাম BPF আৰু জিকাৰ সম্ভাৱনা নাই মানে UPPLৰ আগত গাড়ী নাছিলে লিভ ল'ব লগা হৈছিল পইচাও নাছিলে নহয় ধাৰত লৈ পেলাই পেট্ৰল ভৰাব লগা হৈছিল এইবাৰ নিজৰ UPPLৰ গাড়ীও আছে পেট্ৰলো আছে সকলো আছে লিভ ল'ব লগা একো নাই GSP আৰু BPFৰ মিত্ৰতা সন্দৰ্ভত কি কয় তেওঁলোকে যদি মানে এতিয়া নিজৰ পাৰ্থক্য বা দূৰত্বটো মানে শেষ কৰি পেলাই মিত্ৰতা হ'ব খুজিছে ভাল কথা হওক কিন্তু কথাটো হৈছে কি সদায় থাকিব এতিয়া এই প্ৰশ্নটো নৱচৰণীয়ালৈও থাকিব আৰু হাগ্ৰামালৈও থাকিব হাগ্ৰামাৰ কাৰণে অৱৰ নৱচৰণীয়াৰ জন্ম আৰু হাগ্ৰামাই বোলে অৱৰসকলক অন্যায় কৰিছে এতিয়া নৱচৰণীয়াই উত্তৰ দিয়ক যে হাগ্ৰামাই অন্যায় কৰা থিয়ৰিটো অৱৰসকলক অন্যায় কৰা থিয়ৰিটো সঁচা আছিল নে নাই নৱচৰণীয়া এইটো স্পষ্ট কৰিব লাগিব আৰু হাগ্ৰামা মহিলাৰ কাৰণে নৱচৰণীয়াৰ জন্ম হৈছিলে হাগ্ৰামা এতিয়া মাফ কৰিলে নেকি নৱচৰণীয়া এইবিলাক প্ৰশ্ন থাকিব তেওঁলোকৰ নিশ্চয় UPPL অহা ছেপ্টেম্বৰ মাহৰ নিৰ্বাচনত বিপুল ভোট পাব এইটো আজি আপোনালোকক কৈ দিছোঁ বুথ কমিটি হৈ গ'ল 75টা ভোটিং চেণ্টাৰ পলিং ষ্টেচন আমাৰ 75টা পলিং ষ্টেচনত আমাৰ যি মানে কণ্টেষ্টেণ্ট কেণ্ডিডেট হ'ব তেখেতক পৰাস্ত কৰিবলৈ আমি সক্ষম হ'ম আমি বিচাৰিছোঁ গোচেগাঁও 5টা সমষ্টি কচুগাঁও চৰাইবেল সকলো আমাৰ দলীয় কৰ্মকৰ্তাই যদি কাম কৰে খালি মিটিঙত আজি আহিলে নহ'ব আজি মিটিং এটা মতা হৈছে যাব লাগে এইটো মাত্ৰ আপোনালোকৰ উদ্দেশ্যটো হ'ব নালাগে ইয়াত যিমান কথা আপোনালোকে বুজিব ইয়াত যিমান কথা আমাৰ লিডাৰসকলে আপোনালোকক